আমি বজালীৰ পাঠশালাত বজালীবাসীৰ সহযোগত আমি ইতিমধ্যে এখন জুবিন উদ্যান নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই জুবিন উদ্যানখনৰ লগতে জুবিন গাৰ্গৰ এটা ব্যতিক্ৰমী প্ৰতিমূৰ্তিও থাকিব আৰু তাৰ কাৰণে আজি যি প্ৰস্তাৱিত ভূমিত আজি আমি নিজে আমাক আমাৰ জিলা আয়ুক্তৰ লগতে আমাৰ ৰাজচক্ৰ বিষয়া আমাৰ মৃদুল দাস ডাঙৰীয়া আৰু চন্দন বেজবৰুৱা দুয়োজনৰ উপস্থিতিত আমি এই আজি সীমাটো আমি উলিয়াই ল'লোঁ। এডভান্স প্ৰচেছন হিচাপে তেওঁলোকে আগবঢ়ালে আৰু তেওঁলোকে ইয়াতে প্ৰায় 4 কঠা মাটি আবণ্টন দিয়াৰ কাৰণে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই 4 কঠা মাটিটো প্ৰায় 600 ফুট আমাৰ পথৰ লগত মূল পথৰ লগত সংলগ্ন আৰু ইয়াৰ বহলটো হৈছে প্ৰায় 27 ফুট হ'বগৈ। গতিকে ইয়াতে আমি এখন ঠিক মধ্যভাগতে জুবিন গাৰ্গৰ ব্যতিক্ৰমী সেয়াৰ লগতে এখন উদ্যান নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ আৰু এইটোৰ কাৰণে ইতিমধ্যে আমাৰ বিধায়কসকলক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 25 লাখ টকা আনটেড ফাণ্ডৰ টকা আগবঢ়াইছিলে। যে যোনে যি কাম কৰে মই এই কামটো বাছি লৈছোঁ যে জুবিন গাৰ্গক আমি এই বজালী বা পাঠশালাত, কাৰণ বজালী বা পাঠশালা হৈছে স্বভাৱসুলভভাৱে হওক বা জেনেটিকেলি হওক বা বংশানুক্ৰমিকেই হওক, যে অধিকাংশ অসমত যিমান শিল্পী আছে অধিকাংশ শিল্পী আমাৰ ইয়াতে আছে। যাৰ কাৰণে আজি আমাৰ জনক আমাৰ অসম সৌৰভ আমাৰ কৃষ্ণ ৰায় ডাঙৰীয়া, আমাৰ কোহিনুৰৰ প্ৰযোজক তপন লকৰ ডাঙৰীয়াৰ উপস্থিতিত আমাৰ সকলোৰে উপস্থিতিত আমি আজিৰ পৰা কাম আমি আৰম্ভ কৰিম আৰু আনুষ্ঠানিক কাম আমি 18 নৱেম্বৰ যিদিনাখন তেওঁৰ জন্মদিনৰ দিনা আমি তেখেতৰ আনুষ্ঠানিক কাম আৰম্ভ কৰিম। মই ভাবিছোঁ যে এখন আটকধুনীয়া এখন পাৰ্ক এখন হ'ব, য'ত নেকি সকলোৱে শ্ৰদ্ধা জনোৱাৰ লগতে ৰাতিপুৱাৰ ভাগত বা আবেলি ভাগত আহিব পাৰিব। গতিকে এইখিনি আমি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত হয়তো কেইবালাখ টকাৰ প্ৰয়োজন হ'ব। আমি পৌৰসভাই ইতিমধ্যে আজি ঘোষণা কৰিছে যে আমাৰ পাঠশালা পৌৰসভাৰ ভিতৰত যদি ৱাকিং জোনটো তেওঁলোকে নিৰ্মাণ কৰি দিব। গতিকে প্ৰাথমিক পৰ্যায়ত আমি আৰ্ট ফিলিঙৰ লগতে আমি ৱাল নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম। মই ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত কৰি আছে, গতিকে আমি বজালীও তাতে সংযোজন কৰিছোঁ। গতিকে সকলোৰে মই সহায় সহযোগ কামনা কৰিছোঁ। আৰু যিহেতু জুবিন গাৰ্গ আমাৰ বিশ্বশিল্পী বুলি মই কওঁ, কাৰণ কিয় বহুতে কয় প্ৰাণৰ শিল্পী মনৰ শিল্পী প্ৰতিগৰাকীয়ে শিল্পী আমাৰ প্ৰাণৰ শিল্পী মনৰ শিল্পী, কিন্তু তেখেত হৈছে বিশ্বশিল্পী। কাৰণ এইকাৰণে যে যিয়ে নেকি প্ৰায় 42,000 গান তেওঁ নিজে গাই পেলাই 38,000 গান তেখেতে ইতিমধ্যে সংৰক্ষিত হৈ আছে, যিয়ে নেকি 43টা ভাষাত গাইছে আৰু যাক নেকি ইতিমধ্যে হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি কৈছে গুগলে। গতিকে এইগৰাকী ব্যক্তিৰ প্ৰকৃতাৰ্থত এজন বিশ্বশিল্পী। গতিকে এইগৰাকী বিশ্বশিল্পী তেওঁ যি কৰ্ম তেওঁ যি আছে, যি কাম কৰি থৈ গৈছে অসমীয়া জাতিটোৰ কাৰণে বা ভাৰতবৰ্ষৰ বাবে। আজি মই আহি থাকোঁতে মই কাঞ্চনজংঘা যি গীতটো মই শুনি আহিছিলোঁ, তেওঁ তাতে গীত আৰু কথা তাততো ভাৰত বন্দনাৰ কথা কৈছে, তেওঁ যি আমাৰ বিশালতাৰ কথা কৈছে, ভাৰতবৰ্ষৰ বিশালতাৰ কথা কৈছে আৰু সেই বিশালতাৰ লগতে তেখেতে দুখ বাজি ডুমবুৰু কৰি পেলাই মহাদেৱকো স্মৰণ কৰিছে। গতিকে এইগৰাকী ব্যক্তি তেওঁ নিশ্চিত ৰূপতে জাতিও আছে, ধৰ্মও আছে। বিভিন্ন বিভ্ৰান্ত কৰি আছে তেওঁ জাতি নাই ধৰ্ম নাই বুলি। তেওঁ জাতি ধৰ্ম নাই বুলি তেওঁ কাহানিও কোৱা নাই। তেওঁ কাঞ্চনজংঘাতহে কৈছিলে মোৰ আজিৰ পৰা মোৰ কোনো জাতি নাই ধৰ্ম নাই। সেইটো আছিলে যে কাঞ্চনজংঘাক লৈ গৈছিলে, কাৰণ কাঞ্চনজংঘাখন হৈছে এখন পৰ্বত, পাহাৰ, নদ নদী, পশু পক্ষী, তৰু লতা, এইবোৰৰ কোনো জাতি ধৰ্ম নাথাকে। মানুহৰ জাতি ধৰ্ম থাকে, যেনেকৈ সনাতন ধৰ্ম আমাৰ ইছলাম ধৰ্ম আছে, বুদ্ধ খ্ৰীষ্টান আছে, শিখ আছে, বিভিন্ন সকলো মানুহৰে পৃথিৱীত যিমান মানুহ আছে সকলো মানুহৰ ধৰ্ম আছে, ধৰ্ম নোহোৱা মানুহ কোনো নাই। গতিকে জুবিন গাৰ্গৰ ধৰ্ম এইকাৰণে আছিল বুলি মই কওঁ যে আমাৰ সনাতন সংস্কৃতি আমাৰ 60,000 আমাৰ ঋষি আৰু আমাৰ মুনিসকলে আমি গুৰু হিচাপে লৈছিলোঁ। ভগৱান শ্ৰীকৃষ্ণ গুৰু হিচাপে লৈছিলে আমাৰ যিটো গৰ্ভমুনিক তেওঁ মুনি হিচাপে লৈছিলে, ঋষি হিচাপে লৈছিলে আৰু শ্ৰীকৃষ্ণৰ পৰিয়ালে তেখেতকে স্মৰণ কৰিছিলে। আৰু ঠিক সেই আমাৰ যেনেকৈ ভৰত দাস লিখে বহুতে, গতিকে টাইটেল ভৰত দাস লিখে, কোনোবা কাশ্যপ টাইটেল লিখে কাৰণ কাশ্যপ মুনি, বা কোনোবা ভিগু টাইটেল লিখে গতিকে ভিগু মুনি। ঠিক তেনেকুৱাকৈ যে গৰ্গমুনিৰ টাইটেলটো স্মৰণ কৰি পেলাই তেওঁ গৰ্গ লিখিছিলে বা ইংৰাজীত গাৰ্গ বুলি কোৱা যায়। গতিকে এইগৰাকী ব্যক্তি যি কৃষ্ণৰ যাৰ গুৰু আছিলে গৰ্গমুনি, গতিকে সেই গুৰু জুবিন গাৰ্গৰো সেই আছিলে। গতিকে জুবিন গাৰ্গে কাহানিও জীৱনত কৰি থৈ যোৱা নাই তেওঁ অন্তস্থিতি কামৰ ক্ৰিয়াৰ সময়ত কোনো বৈদিক কৰ্ম কৰিব নালাগে বুলি কোৱা নাই। যাৰ কাৰণে আমি শ্মশানত তেওঁৰ বৈদিক বেদপাঠ কৰা হৈছিলে, তেওঁ অন্তস্থিতি ক্ৰিয়াৰ সময়ত তেওঁ নাম কীৰ্তন কৰা হৈছিলে। গতিকে এইগৰাকী ব্যক্তিৰ জাতিও আছে, ধৰ্মও আছে। তেওঁৰ জাতি হিচাপেতো অসমীয়া, ধৰ্ম হিচাপেতো সনাতন সংস্কৃতিৰ মানুহ। যাৰ কাৰণে তেওঁ নিজে তোৰ খুৰাককো মই আজি আমাৰ মানুহে সুধিছিলে যে তোৰনো গোত্ৰনো কি, আৰু গোত্ৰটো হৈছে কি
গড় গুণগত গতিকে এইগৰাকী ব্যক্তিটোৰ পৰা বিভিন্ন ধৰণে বিভ্ৰান্ত যি আনি আছে এই বিভ্ৰান্ত কৰিব নাপায় গতিকে এইগৰাকী আমাৰ হিয়াৰ আমঠু বিশ্বশিল্পী জুবিন গাৰ্গক আমি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ লগতে আমি বজাৰটো আমি জীয়াই ৰখাৰ এটা প্ৰয়াস কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত